গুড মৰ্ণিং এভৰিৱান। আজি 22 জানুৱাৰী। অসমীয়া প্ৰতিদিনখন নাম আপোনালোকৰ আগত হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। বিতৰ্ক আইনী যুঁজৰ সুদীৰ্ঘ পৰিক্ৰমাৰ অৱসান, আজি ৰাম মন্দিৰৰ শুভ উদ্বোধন। দেশজুৰি মৰ্যাদা পুৰুষোত্তম শ্ৰীৰামৰ বন্দনা। মন্দিৰ উদ্বোধন কৰি ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 550 বছৰৰ পিছত ৰামলালাই পাব স্থায়ী ঠিকনা। 3000 কৰ্মীয়ে 2000 কুইণ্টেল ফুলেৰে সজাইছে অযোধ্যা। ভূপালৰ বিশেষ গোলাপেৰে হ'ব ৰামলালাৰ পূজা। মন্দিৰ উদ্বোধনৰ পিছত জনসভাত ভাষণ দিব মোদীয়ে। চৰকাৰী পৰিচয় পত্ৰ নথকা লোকক অযোধ্যাত থকাত নিষেধাজ্ঞা ষ্টীল ঘাইপথ। ছিডনী, লণ্ডন, পেৰিছ, টৰেণ্টতো ৰামৰ প্ৰাৰ্থনা। আজি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে আজি বিশেষ উপাসনাৰ আহ্বান। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটো ভাৰতীয় সভ্যতাৰ বিজয় উৎসৱ আখ্যা মুখ্যমন্ত্ৰীৰ। অসমবাসীয়ে দিনটোৰ বাবে উপবাসে থকাৰ বাবে বিবেচনা কৰক, ডঃ শৰ্মাই কৈছে। 2 বজালৈ চৰকাৰী কাৰ্যালয় বন্ধ, শিক্ষানুষ্ঠান দিনটো বন্ধ। বিয়লি 4 বজালৈ মাছ মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ। বন্ধ থাকিব সুৰাৰ ব্যৱসায়ো। ঘৰে ঘৰে সন্ধিয়া বন্তি প্ৰজ্বলনৰ আহ্বান। 3 নম্বৰ পৃষ্ঠাত আছে ৰাম মই গুৱাহাটী। মহানগৰী মঠ মন্দিৰ দেৱালত বিশেষ মাংগলিক কাৰ্যসূচী। 1 লাখ বন্তিৰে পোহৰাব শক্তিপীঠ কামাখ্যা। বশিষ্ঠ মন্দিৰতো জ্বলিব 1 লাখ প্ৰদীপ। উগ্ৰতাৰাত জ্বলিব 10,000 বন্তি। ছত্ৰাকাৰ দেৱালয়ত ৰামচন্দ্ৰৰ পূজা। উমানন্দত বিষ্ণু হোম যজ্ঞ। গুৱাহাটীৰ বাতৰিত আছে ভক্তৰ মাজত ব্যাপক উৎসাহ। গুৱাহাটীৰ ৰাজপথত ৰাম ভক্তৰ বিশাল শোভাযাত্ৰা। জয় শ্ৰীৰাম ধ্বনিত মুখৰ মহানগৰ। মঠ মন্দিৰ দেৱালত ৰাম বন্দনা। 30 পৰা 600 টকা দৰত বিক্ৰী হৈছে জয় শ্ৰীৰাম লিখা পতাকা। ৰাজপথত অস্থায়ী মঞ্চ তোৰণ সাজি আনন্দ উল্লাস। অযোধ্যাৰ মন্দিৰৰ ফুলেৰে বনাব ধূপকাঠি। দৈনিক ওলাব 9 টন পুষ্প আৱৰ্জনা। ব্যৱসায় বাণিজ্য পেজটোত আছে গুৱাহাটীত ডাইক ইন ইণ্ডিয়াৰ নতুন কাৰ্যালয় মুকলি। উত্তৰ পূবত 100 কোটি টকা ৰাজহৰ লক্ষ্য। আজি বন্ধ থাকিব শ্বেয়াৰ বজাৰ। অন্তিম পৃষ্ঠাত আছে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱসত দিল্লী এইমছত অৰ্ধচুটিৰ বিতৰ্ক। বন্ধ প্ৰত্যাহাৰ, আজি খোলা থাকিব দিল্লী এইমছ। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।